এতিয়া বৰ্তমান ধিং সমষ্টিত যিফালে যাব সিফালে আপুনি কংগ্ৰেছ দেখা পাব। কাৰণ ২০টা বছৰ ইয়াৰ দখলত আছিল। যিটো জ্বালা যন্ত্ৰণা পাইছে ৰাইজে। এইবাৰ সেই বিধায়কজন সেইকাৰণে ইয়াত প্ৰাৰ্থিত্ব বিচৰাই নাই, তেওঁ ইয়াৰ পৰা পলাইছে। গতিকে ২৭ জন প্ৰাৰ্থীয়ে টিকেট বিচাৰিছে কংগ্ৰেছৰ। তাৰ ভিতৰত মই এজন। দলে যদি ভাবে যে আব্দুল ছামাদ চৌধুৰীক টিকেটটো দিলে এই ধিং সমষ্টি উদ্ধাৰ কৰিব পাৰিব, তেতিয়াহ'লে নিশ্চয় মোক দিব। মই আশাবাদী। আজি ২০টা বছৰে আপুনি কিছুমান ৰাস্তাত গ'লে গাড়ী নোসোমায়। খোৱা পানী আঁচনি নাই, ভাল স্কুল নাই, মেডিকেল নাই। ডেভেলপমেণ্টৰ কাম জিৰো বুলি ক'লেও ভুল নহয়। এনেকুৱা অৱস্থা কৰি থৈছে ইয়াৰ ২০টা বছৰে। গতিকে ৰাইজ অতিষ্ঠ হৈ গৈছে। এইবাৰ কংগ্ৰেছ চৰকাৰ বনাব অসমৰ ৰাইজে। এইবাৰ ধিঙত কংগ্ৰেছৰ বিধায়ক বনাব, এইটো মানে প্ৰায় নিশ্চিত। চাওক, মই যিবিলাক অনুষ্ঠানত গৈছোঁ বা মানুহৰ ওচৰত গৈছোঁ, মানুহে ভাল ৰেছপন্স কৰিছে। এইবাৰ কংগ্ৰেছক ভোট দিব। এই সমষ্টিত বিপুল ভোটত জয় কৰিব। আৰু মোক যদি দিয়ে, মই ভাবিছোঁ যে অসমত যেনেকে ৰকিবুল হুছেইনে লোকসভা ইলেকশ্যনত ৰেকৰ্ড ভংগ কৰিছিলে, ময়ো তেনেকুৱা এটা ৰেকৰ্ড ভংগ কৰিম বুলি মই আশা কৰি আছোঁ। মৌলিক সমস্যা বুলি ক'লে শিক্ষানুষ্ঠান বহুত থাকিব লাগিছিল, নাই বুলি ক'লেও ভুল নহয়। তাৰপিছত ৰাস্তা ঘাট নাই, খোৱা পানী আঁচনি নাই ইয়াতে। বিভিন্ন সমস্যাবিলাক এই সমস্যাত আছেই, তাৰমানে এই সমষ্টিটোত। চাওক, মই সেইটো কাৰণে এই সমষ্টিত মানে বিধায়ক হোৱাৰ কাৰণে আশা কৰি আছোঁ। যদি সকলোৰে ৰাইজৰ সমৰ্থনত মই হ'ব পাৰোঁ, তেতিয়াহ'লে এই সমস্যা যিবিলাক সমাধান কৰিবলৈ মই চেষ্টা কৰিম। তেওঁ পলাপতন দিছে। তেওঁ নাই কাৰণেতো তেওঁ পলাপতন দিছে। এতিয়া এজন ঘূৰি আছে। এতিয়া তেওঁ আগতেও দুবাৰ প্ৰাৰ্থী আছিলে এই সমষ্টিত। ৰাইজে জানে তেওঁক ভালকে। মই তেওঁৰ বিষয়ে মই ক'ব নালাগে আৰু। চাওক, এইবাৰ অসমত যিফালে যায় সিফালে কংগ্ৰেছৰ গুণগান আপুনি শুনিবলৈ পাব। কাৰণ একনায়কত্ববাদ ৰাইজে নিবিচাৰে। আৰু পাব্লিক এইবাৰ একফালে আৰু চৰকাৰ একফালে। গতিকে এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈৰ নেতৃত্বত অসমত এটা নতুন দিগন্তৰ সৃষ্টি হ'ব। চাওক, গৌৰৱ গগৈয়ে তেওঁৰ নেতৃত্বত যোন যোগ্য প্ৰাৰ্থী তেওঁকে টিকেট প্ৰদান কৰিব। মই ভাবিছোঁ এইবাৰ অসমত এটা এইটোৱে হ'ব। আগতে যেনেকুৱা মানুহে কৈছিল কংগ্ৰেছৰ টিকট বেচা কিনা হয়, এইবাৰ কিন্তু সেইটো হোৱা নাই। চাওক, ধিংবাসী ৰাইজৰ মাজতো মই গৈয়ে আছোঁ। তথাপিও আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই এটাই অনুৰোধ জনাম যে সকলোৱে এইবাৰ কংগ্ৰেছক ভোট দিয়ক আৰু বিপুল ভোটত জয় কৰক, যোনে প্ৰাৰ্থী নহওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।